দেখ করে মুসুকুন্দ রাইরে গহি নগম ধীরে দেহা ধীরে সনি যাইরে এহি মতে পাইলা গোয়া অভারভি কর ওয়ারে রাম হরি রাম হরি দুলানি রন তরয় রে কালো যৌবন কৃষ্ণ এই কৃষ্ণ মানধাতা নন্দন মুচুকুন্দই হব কালো যৌবনৰ নিধনৰ উপায়। এই কৃষ্ণ কৃষ্ণ কলৈ পলাই হাৰিবি কৃষ্ণ এই কৃষ্ণ এই কৃষ্ণ যাওঁ গুহাৰ অন্ধকাৰৰ অংশত আশ্ৰয় কৰোগৈ গ্ৰহণ। কালো যৌবন এই কালো যৌবন এই কৃষ্ণ এই কৃষ্ণ এই কলৈ পলাই হাৰিবি কৃষ্ণ পলালেও তোক আজি এই কালো যৌবনে নেৰিব কদাপি। এই কৃষ্ণ কালো যৌবনৰ ভয়ত শান্তিৰে নিদ্ৰাৰ কোলাত লৈছে আশ্ৰয়। এই কৃষ্ণ এই উঠ এই কৃষ্ণ উঠ পুনৰ যুদ্ধ কৰ তই কালৰ হোমে। এই 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 উঠ এই এই কি কপট নিদ্ৰা তাৰ। এই কৃষ্ণ কোনে আহি মোৰ নিদ্ৰা জন্মৰে ব্যাঘাত আজি তাৰ
আমি এই বাসুদেৱ কৃষ্ণ। কৃষ্ণ বাসুদেবায় হরয়ে পরমাত্মানে প্রণত ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। নমঃ ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় অনাদি জগদ্ধিতায় গোবিন্দায় নমো নমঃ। জগতৰ পৰম পুৰুষ পৰম পিতা হে বাসুদেৱ কৃষ্ণ, আমাৰো কি সৌভাগ্য পৰম এই আধমৰ সেৱা সাধৰিৰে কৰিবা গ্ৰহণ। হে মান্ধাতা নন্দন, অতিকে প্ৰিয় ভক্ত তুমি মোৰ। তোমাক দিম মই বাঞ্ছিত মুক্তি। যোৱা তুমি বদৰিকা ধামে, তাতে জ্ঞানস্থ হোৱা আমাৰ এই ৰূপ হৃদয়ে ধৰি। মুখ্য লাভ তুমি পাবা সহজে। হে প্ৰভু, আপোনাৰ কথা মানি যাওঁ মই বাদৰিকা ধামে। জন্মে জন্মান্তৰে স্থান দিব আপোনাৰ পদকমলতে। যোৱা ভক্ত। করুণা এৱে ময়ো যাওঁ নিজ কৰ্তব্যত।
মোৰ এনেকুৱা দশা কেনেকৈ দেখুৱাম এই কলংকিৰে মোক কি কাম কৰিলো মই কি কাম কৰিলো কি হ'ল প্ৰাণৰ সখী মোৰ কিয় এনে ব্যাকুল নকৰিবা ভয় সখী নাকান্দিবা সখী নাকান্দিবা সখী নাজানো কি হ'ল হয় কোনে আহি ভাঙে মোৰ ব্ৰহ্মচৰ্য ব্ৰত সখী আৰু কেনি গ'ল দেও কেনি গ'ল দেও সখী কেনি গ'ল দেও নহবা বিভ্ৰম সখী কাৰ সাধ্য ভাঙি আহি ব্ৰহ্মচাৰ্য ব্ৰত তোমাৰ প্ৰখ্যাত মলি ৰজাৰ নাতিনী হৈও এনেদৰে কিয় ভয়াতু ৰৈছা সখী দেৱৰো দেৱতাই ভয় কৰে সেই বাম ৰজাৰ জীয়ৰী হৈ তুমি কালৈ ভয় কৰিছা সখী কিনো কম দুৰ্ভাগ্যৰ কথা টোপনিত বিভোগ হৈ থাকোঁতে সেই অভাগিনী এজন অচিনাকি মদন মোহন পুৰুষ ৰজনে আহি সম্ভোগ কৰিলেহি সখী ময়ো তেওঁক প্ৰাণ ভৰি উপভোগ কৰিলো সখী সেয়েহে মোৰ ব্ৰহ্মচৰ্য ব্ৰত ভংগ সখী যেন সপোন সম্ভৱ তাৰ একো অৰ্থ নাই সখী তাৰ পৰা পাপৰ সন্ধান হ'ব নোৱাৰে সখী সঁচা সখী সখী কিন্তু সখী সপোন হ'লেও সি মোৰ মনত দি থক যেন লাগিছে সখী তেওঁৰ গহ্বৰত মই ইপ্সিতভাৱে সংগত হৈছিলোঁ দুখিতা হৈ সাধৱী নামেৰে মই কেনেদৰে জীৱন ধাৰণ কৰিম আজি বহাগ মাহৰ শুক্লা দ্বাদশী নিশা সখী পিছে সখী দেৱীৰ সুবচনৰে কওঁ তুমি বাৰু সন্মুখৰে নিদ্ৰিতাত আছিলানে নাই সখী আছিলো সখী তেন্তে মনত পেলোৱা দেৱী ভৈৰৱীৰ সেই বৰ সেই চেগতে তোমাক ৰুদ্ৰিতা অৱস্থাত স্ত্ৰী ভাৱে যিজনে উপনত কৰিব তেৱেই হ'ব তোমাৰ স্বামী কিন্তু সখী দেৱী ভৈৰৱীৰ বৰ এতিয়াও সম্পূৰ্ণকৈ পলোৱা নাই তেওঁ কি নাম ক'ত থাকে মোক অনতি পলমে জানিবলৈ দিয়া সখী সখী তুমি এনেদৰে বিমোহিতা হৈ আমাৰ প্ৰতি অসম্ভৱ অনুৰোধ কিয় কৰিছা তুমি যিজন নজনা নুশুনা পুৰুষৰ সৈতে তোমাৰ সপোনত উপনীত হৈছিলা সেই ৰতিচুৰৰ চিনাকি আমি তোমাক কেনেকৈ দিম প্ৰাণসখী মোৰ চিত্ৰলেখা সখী মোৰ অন্তৰৰ অনুৰোধ তোমাৰ অন্তৰে নিশ্চয় বুজিছে ভাঙি নকলেও হ'ব সখী এতিয়া মোৰ প্ৰাণাধিক প্ৰাণেশ্বৰৰ প্ৰকৃত পৰিচয় দান কৰি মোৰ প্ৰাণ ৰক্ষা কৰা সখী সখী মইনো কি উপায় দিয়াৰ পাত্ৰী সখী তুমি যিজন অনুপম পুৰুষৰ পৰিচয় বিচাৰিছা মই তেওঁৰ বিষয়ে একোকে নাজানো সখী তথাপিতো মোৰ সূত্ৰমতে অনুসৰে তোমাৰ মনোবাঞ্ছা পূৰণ কৰিব চেষ্টা কৰিম সখী আৰু চিত্ৰপটত চিত্ৰিত কৰি আনি তোমাৰ আগত দাঙি ধৰিম তাৰ পৰা যদি তুমি তোমাৰ প্ৰাণপতি বিচাৰি পোৱা বিচাৰি উলিয়াবা সখী কিন্তু তাৰ বাদে মোৰ অন্য একো উপায় নাই সখী সঁচা সখী উত্তম হ'ব সখী অতি উত্তম ৰ'বা মই চিত্ৰ অংকনৰ বাবে সঁজুলি লৈ আহোঁগৈ
নামানে বুজনি এটি ক্ষণে সেই যুগ যেন লাগিছে সখী নেকান্দিবা সখী সখী সখজত অখুৰ কিন্নৰ সখীহে চিনাই দিয়া কোন স্বামী মোৰ সখীহে নাই সখী নাই এই চিত্ৰপটত মোৰ প্ৰাণধনক নাপাওঁ বিচাৰি সখী অ সখী আৰু বহু বাকী ৰবা অধীৰ নহবা সখী পাছে চিত্ৰ পত্ৰ আৰে সখী বুলিলা আৰে সখী বুলিলা আৰে সখী বুলিলা তাত মোৰ স্বামী নাই আৰে সখী বুলিলা তাত মোৰ স্বামী নাই সখী নাই তোৰ মোৰ সপোনৰ ধন সখী এতিয়াও মনটো পৰা নাই ৰবা সখী বসুদেৱ সুত কৃষ্ণ লিখিলে পাছে আৰে অল্প লাজ কৰি উখা চাই আছে আৰে অল্প লাজ কৰি উখা চাই আছে আৰে কামদেৱ চিত্ৰে কৃষ্ণ পাথে আৰে মাথে বস্ত্ৰ দিয়া লাজে বচন ভাষে মহাপুৰুষ সখী এৱে দ্বাৰকেশ্বৰ ৰুক্মিণী নাথ
দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণ। এ সখী হে অনিৰুদ্ধ কুমাৰক লিখিলে কজে অনিৰুদ্ধ কুমাৰক লিখিলে কজে লিখিলে কজে ৰাম হৰি ৰাম হৰি বুধ ভজনে যদুকুলৰ তিলক শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ পুত্ৰ প্ৰদ্যুম্ন কুমাৰ। প্ৰদ্যুম্ন কুমাৰৰ জ্যেষ্ঠ পুত্ৰ নাম এওঁৰ নাম সখী কি নাম এওঁৰ সখী নাম এওঁৰ সখী সখী কি নাম এওঁৰ নাম এওঁৰ সখী কোৱাচোন কোৱা কি নাম এওঁৰ নাম এওঁৰ সখী কোৱা সখী কি নাম এওঁৰ নাম এওঁৰ অনিৰুদ্ধ কুমাৰ। অনিৰুদ্ধ গুণ গৌৰৱ কুলশীলমান আৰু বুদ্ধি বলত এওঁৰ সমান কৌশল ত্ৰিভুৱনত কোনো নাই সখী। সখী সখী জয় পৰালতত যি দিলা তুমি সখী 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 এতিয়া ৰখা তাৰ প্ৰাণ সানি দিয়া তৰু তাৰ বগাওখি মেৰাই মেৰাই। সখী তুমি পাৰিবা সখী সখী তুমি যোগী দিয়ে সখী তুমি মায়াবী দিয়ে সখী এই কাৰ্য তোমাৰ সাধ্যাতীত নহয় সখী সখী তুমি মোৰ প্ৰাণৰ পতিৰ লগত মিলন ঘটাই সেই দুহিতাৰ দেহা ৰক্ষা কৰা সখী সখী নতু তোমাৰ সাক্ষাতে মই এই দেহা দিম বিসৰ্জন। সখী অবুজ নহবা সখী তোমাৰ এই অনুৰোধ ৰক্ষা কৰা মোৰ পক্ষে একেবাৰে অসম্ভৱ। সখী এই কইনাপুৰত প্ৰৱেশ যিদৰে অসাধ্য সেই দ্বাৰকাপুৰতো প্ৰৱেশ সেইদৰে অসাধ্য। সেইবোৰ যিদৰে অগ্নিগড়েৰে সুৰক্ষিত সখী সেইবোৰ সাগৰেৰে সুৰক্ষিত আৰু সেইবোৰ ভেদ কৰি অনিৰুদ্ধ হৰণ নাই 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 সখী মোৰ বাবে একেবাৰে অসাধ্য। সখী অবুজন মনে আজি একোকেই নুবুজে একোকেই নামানে তুমি বুজে আৰু মানে মাথোন প্ৰাণেশ্বৰ কুমাৰ। সখী সখী বুজনিৰ আৰু নাই প্ৰয়োজন সখী যদিহে তুমি মোৰ প্ৰাণেশ্বৰ কুমাৰক আনি দিবহি নোৱাৰা সখী তেনে তুমি মোৰ এই জীৱনৰ সামৰণি দেখিবা। কি যে বিষম পৰিস্থিতি এক হাতে কুমাৰ হৰণ আন হাতে সখীৰ অনুৰোধ লংঘন। সাধনাৰ সৃষ্টি হয় যদি মৰণলৈকে ভয় নকৰোঁ সখী আশীৰ্বাদ কৰিবা সখী শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধ কুমাৰক হৰণ কৰি আনি বলি নাতি উষাৰ সৈতে মিলন ঘটাবহি বাৰু সখী এতিয়া মই ওলালোঁ সখী যোৱা
যোৱা সখী, তুমিও বিশ্ৰাম কৰা। সখী, যোৱা সখী, সোনকালে আহিবা সখী। আহিছো সখী। কলৈ যাওঁ, কলৈ গ'লে বিচাৰি পাম মই মোৰ মায়াময় সপোন কৰি। কি ভুৱন মোহিনী ৰূপ, কি অনুপম প্ৰেম নিবেদন। মোৰ অতৃপ্ত বাসনা গাধৰুৱা কৰি, মোক এনেদৰে নিথৰ কৰি, মোৰ মন প্ৰাণ হৰি তুমি কলৈ গ'লা, তুমি কলৈ গ'লা প্ৰিয়া, তুমি কলৈ গ'লা, তুমি কলৈ গ'লা প্ৰিয়া। দেখা দেখা সৰ্বজন লীলা নাৰায়ণ, নাৰায়ণ বিলাইতো যে গুণজন। ক'ৰ পৰা আহিছিলা, কলৈ গুচি গৈছিলা, আকৌ কেনি ঘূৰি আহিলা, মোৰ প্ৰাণ লৈ কলৈ পলাইছিলা। আজি তোমাক দিঠকতে পালোঁ, নেৰিম কদাপি। মোৰ চিত হৰণ কৰিছিলা নহয়, এতিয়া 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 মই তোমাৰ চিত হৰণ কৰিম। কিন্তু চিত্তদান নকৰে, চিত্ৰই কথা শুনে কিন্তু কথা নকয়। ই চিত্ৰহে, স্বৰূপ নহয়। হয় কুমাৰ, যি হওক কোন সিটি চিত্ৰকৰ, যিয়ে এনে হুবহুকৈ ৰচিলে মোৰ মনোহৰিণী ৰতিচৰণী। ক'তো অকণো ভাজ নাই, স্বৰূপ চিত্ৰ। কোন তুমি, তুমিয়ে বা কোন, কি নাম তোমাৰ? মই সেই চিত্ৰলেখা, নাম মোৰ চিত্ৰলেখা। কামৰূপৰ নাৰী মই, বানৰজা জীয়ৰী উষা দেৱীৰ সহচৰী মই, আৰু সেই নিৰুপমা সখী উষাৰে চিত্ৰ এটি। উষা? কুমাৰ। কি ক'লা চিত্ৰলেখা, তোমাৰ সখীয়া উষা, মোৰ হৃদয় ঈশ্বৰী। জানা তেন্তে সবিশেষ তুমি সেই সখীয়াৰ কথা।
মোক। হে কুমাৰ, ধৈৰ্য ৰখা। অধৈৰ্যৰ সময় নহয় এইবেলা। স্থিৰ মনে শুনিবা কওঁ আদ্যপন্থীৰ কথা। তোমাৰ কি দুৰ্দশা নাজানো। হ'ব পাৰে তোমাকো সেই একেটি সপোনৰ সপোন 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 কুমাৰ সপোন কুমাৰ একেটি সপোনৰ খেলাই উন্মাদ প্ৰায় কৰিছে। কিন্তু মোৰ সখী তোমাতকৈও বেছি উন্মাদিনী। আৰু তেওঁৰ আদেশ অনুৰোধ ৰক্ষা কৰি পাইছোহি এইখিনি তোমাক নিবলৈ বুলি। যাবা যদি সাজু হোৱা, পলমে কিন্তু ঘটাব বিঘিনি। আৰু এই নিশাই নগ'লে যোৱা নহ'ব কুমাৰ। নাযাম নে সখী, কি নোকোৱা? পিছে অত দূৰ বাট পাৰ হ'ম কিদৰে? তুমি বা আহিলা কি ৰূপে? মই মোকো লৈ যোৱা তোমাৰ আচল ধৰাই। পক্ষী লগা পৰীৰ বিদ্যালয়ত আহি পাইছোহি এইখিনি। দেৱৰ্ষি নাৰদে দিয়া সৰলকী বিদ্যাৰ বলত ভমুৰণি ৰূপ লৈ আহি পালোহি তোমাৰ এই দুৰ্ভেদ্য অন্তেকপুৰত। আৰু কুমাৰ, সেই একেটি বিদ্যাৰে ভ্ৰমৰ ৰূপত লৈ যাম তোমাক মই মোৰ এই পাখিৰ আচলত ধৰি সুদূৰ কইনীয়াপুৰত। জলৈকে নিয়া তুমি মোক লৈ যোৱা, আৰু চিন্তা নকৰোঁ মই। তেন্তে পলম নকৰা, নিশা আৰু অলপহে বাকী কুমাৰ। ব'লা চিত্ৰলেখা, বিলম্বই ঘটাব বিঘিনি। আহা। ৰ'বা কুমাৰ, আৰু এটি কথা। তোমাৰ কক্ষৰ দেৱালত কিছু চিত্ৰ আঁকি যোৱাৰ প্ৰয়োজন। চিত্ৰ থাকিবনে তাত মোৰ নিৰুপমা প্ৰিয়তমাৰ চিত্ৰ? থাকিব কুমাৰ, নিশ্চয় থাকিব। আহা তেন্তে, আকাশী পাৰ্য মানে দেৱালে কক্ষে সৰ্বত্ৰতে মোৰ প্ৰিয়তমাৰ চিত্ৰৰে পৰহি চিত্ৰিত হেৰা বিচিত্ৰা চিত্ৰলেখা। মধুকরি গোতা রাম হরি গুণা সর্বজন। মুখে উদিলে রূপ থানে গগনে উঠিল
যেন দেৱৰ বিমানে কতো ক্ষণে পাইলা গয়া নিজ লক্ষ্য স্থান ৰাম হৰি বোলা সৰ্বজনে ৰাম হৰি বোলা সৰ্বজনে হাই পূৰ্ণ নহ'ল আশা মোৰ সেইবেলি সখী চিত্ৰলেখা উলটি আহি পোৱাৰ কথা আছিল কলৈ যাম মই কি কৰোঁ ক'ত গ'লে শান্তি পাওঁ এই আসন্ন ক্ষণত কোনে মোক সহায় কৰিব কোনে মোক সহায় কৰিব দেখা সপোন দি থকত উষাহৰি ৰূপৰ বিদান কেনে বিতুপন বিধিবদ্ধ বিবাহৰ পূৰ্বে তোমালোকৰ মিলন অবৈধ গতিকে প্ৰেম বিনিময়লৈ সময় দীঘলীয়া আৰু নকৰো ন আহা মই বিধিবদ্ধ বিবাহৰ পূৰ্বে গৈ পেলাই সামগ্ৰী আনোগৈ সখী অনুলেখা
সমগ্ৰ দ্বাৰকা নগৰী আজি তমসাচ্ছন্ন। দ্বাৰকাবাসী নিদ্ৰাবিহীন উজাগৰি ৰজনী। জ্যেষ্ঠ ৰাম, পুত্ৰ পদুন্য, সাত্যকী আদি সকলো উদ্ভ্ৰান্ত, উদ্বাউল। নহ'বই বা কিয়? কাৰণ কুমাৰ হৰণ। সুৰক্ষিত দ্বাৰকা নগৰী, লক্ষ লক্ষ বীৰ, অজস্ৰ প্ৰহৰীৰ চকুত ধূলি দি দ্বাৰকাৰ নয়নমণি অনিৰুদ্ধ আজি নিৰুদিষ্ট। নিৰুদ্ধ সন্ধান হাহাকাৰ লাগিছে যাদৱ বীৰগণৰ মাজত। কিন্তু কিয়? কেনেকৈ? প্ৰত্যেক কাৰ্যৰ বাবে এক কাৰণ প্ৰয়োজন। নিশ্চয় নিৰুদিষ্ট অনিৰুদ্ধ এক মহান কাৰ্যৰ কাৰক। যাওঁ, যাদৱ বীৰগণ আৰু দ্বাৰকাবাসীক কুমাৰ সন্ধান উলিয়াই সান্তনা দিওঁগৈ। কি ভাগ্য মোৰ! ইচ্ছামতে মই আজি স্বৰ্গক মৈত্য আৰু মৈত্যক পাতাললৈ পৰিণত কৰিব পাৰোঁ। মোৰ নামত আজি দেৱতা, দানৱ, দক্ষ ৰক্ষ, গন্ধৰ্ব কিন্নৰ, নাগ নৰ আৰু অপৰাগৰ ভোগী বংশজতগণ তুষ্টমান। মোৰ ভয়ত আজি অদিতি নন্দনগণ পলায়নমান। স্বৰূপত গোটেই জগতখনে মোৰ আৰু বাকী মাথো মোৰ ৰাজমৌৰী বিষ্ণু। এইবাৰ তেওঁৰ পতন নিশ্চয়। কাৰণ মোৰ ধৰ্ম পিতৃ হৰ মহেশ্বৰ, সৃষ্টিৰ সংহাৰক প্ৰলয় কৰ্তা। যি হৰদত্ত অপূৰ্ব বৰ মোৰ লাভ হৈছে, যি বৰৰ প্ৰভাৱত আজি মই সহস্ৰ ভুজি। হে ৰাজন, আজি দেখোন আপোনাৰ অপাৰ আনন্দ। দৈত্যৰাজ, প্ৰলয় ঘটিছে দৈত্যৰাজ, প্ৰলয় ঘটিছে। প্ৰলয় ঘটিছে? কি প্ৰলয় ঘটিছে সেনাপতি? দৈত্যৰাজ, ৰাজভৱনৰ চূড়াৰ পৰা অকস্মাত ময়ূৰধ্বজ কৰি ভূপতিত হ'ল দৈত্যৰাজ। মিলিল মোৰ সেই ৰণ আকাংক্ষাৰ ক্ষণ। দৈত্যৰাজ, আৰু আছে এক দুখৰ সংবাদ। কোৱা সেনাপতি, কোৱা। কন্যাপুৰৰ সেৱকী কুঁজি বুঢ়ীৰ মুখৰ পৰা জানিব পাৰিলোঁ যে কোনো এক অচিন যুৱকে প্ৰৱেশ কৰিছে উষা দেৱীৰ কাৰেঙত। আৰু সেই অচিন যুৱক আৰু উষা দেৱী বিবাহত আবদ্ধ হৈছে গন্ধৰ্ব প্ৰথাৰে। মোৰ আৰু সহ্য নহয়। মোৰ সুৰক্ষিত কন্যাপুৰতো প্ৰৱেশ কৰি মোৰ কুলচৰিত্ৰ দূষিত কৰি কোন হেতু দূষিত আত্মা? মোৰ সাধৱী ব্ৰহ্মচাৰিণী জীয়ৰী উষা নিৰ্যাতিত হ'ল। মই সহ্য কৰোঁ কেনেকৈ? সেই নৰপাষণ্ডক সহস্তে বধ নকৰিলে মোৰ অপৰিহত বাহুবলৰ অপযোগ ঘটিব। সেনাপতি, বাচি দিয়া সহস্ৰ অস্ত্ৰ মোৰ। যাওঁ মই বিনাশকৈ। কোন হেতু নৰাধম বাতুৰ হৈ প্ৰৱেশিছে মোৰ কন্যাপুৰত?
দৈত্যৰাজ থাকোঁতে সেনাপতি আপুনি যাব লাগিছে কিয় অতি ক্ষুদ্ৰণৰ সেইটো তাৰ বিৰুদ্ধে যদি আপুনি যাত্ৰা কৰিব লাগে আমি এই সেনাপতি বাব লাভ কৰাৰ প্ৰয়োজন কি হে ৰাজন ময়ো কওঁ আপুনি ৰণযাত্ৰা নালাগে কৰিব মন্ত্ৰী তোমাৰ কথাই হওক সম্পত্তি কন্যাপুৰত চুৰবৃত্তিৰে প্ৰৱেশ কৰা সেই দুৰ্নীতি বালকক জীৱনতে ধৰি আনিবলৈ সেনাপতিয়ে যাত্ৰা কৰক আজিলৈ সভা ভংগ কৰা হ'ল দুখৰ দিনহে নাযায় নোপোৱাই নাট ময়ো খুমৰি চাইছোঁ কেইদিনমানৰ পৰা মোৰ দিন ৰাতিও নাযায় নোপোৱাই যেন লাগিছিল সখী চিত্ৰলেখা আপোনাৰ উদ্দেশ্যে উৰি যোৱাৰ পাছত আপোনাক লৈ ঘূৰি আহি নোপোৱালৈকে সেই এদিন এৰাতিয়ে মোৰ মনত একোটা যোগ যেন লাগিছিল নাট লাগিবৰে কথা প্ৰিয়া নাট সেই সময়ত মোৰ মনতো এৰাতি আহোঁতে ছমাহৰ বাট যেন লাগিছিল আহি থাকোঁতে আকাশীবাট দীঘল হৈহে পৰিছিল ওলাই আহ দুৰাচাৰ নিউ ধৰি তোক বন্দী খাবলৈ সেনাপতি বিনা অধিকাৰত তুমি মোৰ অন্তঃপুৰত সোমাবলৈ সাহস ক'ৰ পৰা পালা জানা তাৰ পৰিণাম ৰাজ আজ্ঞা পালন হেতু মই আহি উপস্থিত ক'ত আছে সেই পাখণ্ড ক'ত নিব লাগে ধৰি তাক ৰাজ সমীপলৈ আমি নৰাধাম কোন নৰাধাম তুমি ইচ্ছা হ'লে তীক্ষণে পঠিয়াব পাৰোঁ জলপুৰী বেশ তেন্তে যুদ্ধ দে মোৰ খমে তুমি কিয় হোৱা শকতৰা ৰণৰক্ত দেখি কেনেকৈ চাই থাকো অভাগিনী মই সদাচিতে হলো তাইৰ নিদান কাৰণ প্ৰিয়া তুমি ভুল বুজিছা প্ৰিয়া তুমি নহয় প্ৰকৃতপক্ষে মইহে ইয়াৰ মূল কাৰণ মোৰ জন্মই হৈছে তাৰ নিদান কাৰণ ক্ষত্ৰিয় সন্তান মই বিনা অস্ত্ৰাঘাতে বিনা ৰক্তপাতে এই দেহ অলংকৃত হ'ব কিদৰে এই যে দেখিছা যিবোৰ ক্ষতবিক্ষত অস্ত্ৰাঘাতৰ চিন এই সকলোবোৰ মোৰ দেহৰ অলংকাৰহে ৰক্তবিন্দু হৈ পৰা এই শৰীৰত এইবোৰ মোৰ ৰণতেজ বিৰিঙিছে ঘাম হৈ
মানিব না এয়া মাথো আৰম্ভণি জয় বানাসুৰৰ জয় বানাসুৰৰ জয় বানাসুৰৰ জয় জয় সেয়া মোৰ কৃতকৰ্মৰ প্ৰতিশোধ ল'বলৈ বুলি তোমাৰ দুৰ্জয় পিতৃৰাজ সসৈন্যই আহিব লাগিছে অনতি পলমে দেখিবা এক তুমুল তুমুল সংগ্ৰাম নাই না দেখিব প্ৰত্যেকে এই দেহা কঠিন কিমান ক'ৰ পৰা চুৰ হৈ সোমালহি মোৰ অভেদ্য দুৰ্গত পিতা ৰক্ষা কৰা পিতা ৰক্ষা কাক ৰক্ষা চুৰক ৰক্ষা কৰা ৰজাৰ ধৰ্ম নহয় নহয় স্বামী মোৰ স্বামী তোৰ পিতা কলংকিতা জীয়ৰী মোৰ কি মতে লভিলি স্বামী তই বিনা সম্পদানে গুপ্ত প্ৰণয়ত স্বামী বৰণ হ'ব নোৱাৰে মই অদ্যাপি কাকো মোৰ জীয়ৰীক সম্প্ৰদান কৰা নাই এতেকে সি নিশ্চয় চুৰ নবধিলে ইয়াক নহ'ব মোৰ কুলত ধন নাই পিতা পিতা বিনা দুখত দুখিত নকৰিব মোৰ এই স্বামী লাভ দেৱী দত্ত দেৱী দত্ত এই গুপ্ত প্ৰণয়ৰ ফল নহয় মই গন্ধৰ্ব প্ৰথাৰে তেওঁৰ সৈতে বিধিমত বিবাহিতা পিতা দেৱী দত্ত ই এক শুভ কাৰ্য পিতা পিতা এতিয়াও সম্প্ৰদান কৰি আপোনাৰ কন্যা পুণ্য লাভৰ বাট মুকলি কৰিব পাৰে পিতা নহয় পিতা নহয় সি শুভ কাৰ্য নাই পিতা আগে মোৰ পিতৃকুলৰ মান মৰ্যাদা হানি কৰি মই সেই কলুষিত পুণ্য লাভ নিবিচাৰো নাই পিতা স্বামী পিতা তেওঁৰ সম্বন্ধই আমাৰ পিতৃকুলৰ মান মৰ্যাদা বঢ়াইছেহে হানি কৰা নাই পিতা মোৰ স্বামী সাধাৰণ কুলৰ সামান্য লোক নহয় পিতা পিতা তেওঁ যাদৱেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ নাতি মহাৰথ প্ৰদ্যুম্ন কোঁৱৰৰ বৰ পুত্ৰ পিতা পিতা যাদৱ কুল সি এক নগণ্য কুল মোৰ পিতৃকুলৰ লগত কি তাৰ তুলনা হ'ব পাৰে নাই পিতা আৰু ভগৱান ছি যি আজন্মে পলৰীয়া যি পলৰীয়াই জৰাসন্ধৰ ভয়ত সাগৰৰ গৰ্ভত কৰিছিলে আত্মগোপন সেই নন্দন গোপৰ গৰখীয়া ল'ৰা শ্ৰীকৃষ্ণ ভগৱান বোলাটো উন্মাদিনী প্ৰলাপ মাথোন দুৰাচাৰী দৈত্য মোৰ সাক্ষাতে মোৰ পিতামহ ভগৱান শ্ৰীকৃষ্ণৰ নিন্দা কতবাৰ কৰিম মোৰ নিজ কুলংক কুলগৌৰৱৰ অপচৰচনা মোৰ কৰ্ণত হাজাৰ বাৰ কৰিম মোৰ আৰু সহ্য নহয় দিয়া অস্ত্ৰ নিৰস্ত্ৰ মই অস্ত্ৰ ন অস্ত্ৰ এতিয়া চাওঁ কোনে বলহে কাজ ক্ষেত্ৰত ন্যায় অন্যায় এইবোৰ একো নাই জয় কিংবা পৰাজয় বীৰৰ লক্ষ্য
মূৰ্খ লৈ যাওঁ তোক বন্দীশালালৈ